শ্ৰীমদ ভগৱত গীতা গীতা শব্দটো গীতৰ পৰা আহিছে মাত্ৰ 45 মিনিট সময়ৰ ভিতৰত গীতা সম্পূৰ্ণ গাই শুনাইছিল ভগৱান কৃষ্ণই গীতা মহাভাৰতৰ ভিতৰৰ বস্তু আমাৰ যি দুখন মহাকাব্য আছে ৰামায়ণ আৰু মহাভাৰতৰ 18টা পৰ্বৰ এটা পৰ্ব হৈছে ভীষ্ম পৰ্ব য'ত ভীষ্মই কুৰুক্ষেত্ৰ যুদ্ধত সেনাপতি হোৱাৰ প্ৰথম দিনৰ পৰা দশম দিনলৈকে হৰসজ্জাত পৰালৈকে এই 10টা দিনৰ বৰ্ণনা কৰিছে ভীষ্ম পৰ্বত ভীষ্ম পৰ্বৰ 25ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই নিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা গীতাত মূল গ্ৰন্থ সংস্কৃত 700 শ্লোক আছে এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে 40টা শ্লোক সঞ্জয়ে কৈছে ধৃতৰাষ্ট্ৰক 85টা শ্লোক অৰ্জুনে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছে আৰু 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে 700 শ্লোকৰ ব্ৰেকআপ হিমানে আজি আপোনালোকে উলিয়াবলৈ দিছে সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগ গীতাত 18টা অধ্যায় আছে গীতা আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত অকণমান বস্তুটো বুজি লওক যুদ্ধৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে জানো যে কৌৰৱ আৰু পাণ্ডৱ ধৃতৰাষ্ট্ৰৰ যি পিতেক 100টা ল'ৰা তেওঁলোকক কৌৰৱ বুলি কৈছে পাণ্ডৱৰ পিতেক যি 5টা তেওঁলোকক পাণ্ডৱ বুলি কৈছে ধৃতৰাষ্ট্ৰ বিদুৰ আৰু পাণ্ডু এই তিনিজন ভাই ককাই যুদ্ধখনৰ আগৰ কথাখিনি অকণমান বুজি ল'লে পিছৰখিনি আপোনালোকে আৰু ভালকে বুজিব পাৰিব ধৃতৰাষ্ট্ৰ আছিল অন্ধ যদিও তেওঁ জ্যেষ্ঠ পুত্ৰ আছিল অন্ধ হোৱাৰ কাৰণে আমাৰ সনাতন ধৰ্মত এটা নিয়ম আছিল যদি ফিজিকেলি কোনোবা এজন ডিজেবল হয় তেতিয়াহ'লে ৰাজপাতত তেওঁক উঠিবলৈ দিয়া নহয় সেই সূত্ৰে পাণ্ডুক তেওঁলোকে ৰজা পাতি দিলে কিন্তু পাণ্ডু শব্দটোৰ অৰ্থ সংস্কৃতত হৈছে পিলিয়া পিলিয়া মানে জণ্ডিছ পাণ্ডু জন্মৰ পৰা অকণমান অসুখীয়া আছে হ'লেও পাণ্ডুক তেওঁলোকে ৰজা পাতি দিলে পাণ্ডু হ'ল ধৃতৰাষ্ট্ৰৰ ভায়েক ধৃতৰাষ্ট্ৰৰ মনে মনে এতিয়া অকণমান লাগিয়ে থাকে যে মই জ্যেষ্ঠ চকুকেইটা নাই নোহোৱাৰ বাবে বাকী তেওঁ ষ্ট্ৰং ফিজিকেলি তেওঁ চব ঠিক আছে কিন্তু অন্ধ সেইকাৰণে মনে মনে অকণমান শুধনি এটা আছিল তাৰপাছত পাণ্ডুৰ যেতিয়া যুধিষ্ঠিৰ আদি জন্ম হ'ল তেতিয়ালৈকে কিন্তু ধৃতৰাষ্ট্ৰৰ সন্তান হোৱা নাই অৰ্থাৎ যুধিষ্ঠিৰ দুৰ্যোধনতকৈ ডাঙৰ এতিয়া ঘটনা আহিল ডাঙৰজন ল'ৰাক যুৱৰাজ পাতি দিব লাগে সেইফালৰ পৰা পাণ্ডুৰ পিতেক যুধিষ্ঠিৰক যুৱৰাজ পাতিব লাগে কিন্তু যদি অন্ধ নহ'লহেঁতেন তেতিয়া ধৃতৰাষ্ট্ৰ ৰজা হ'লহেঁতেন সেইফালৰ পৰা চাবলৈ গ'লে ধৃতৰাষ্ট্ৰৰ পিতেক যুৱৰাজ হ'ব লাগে গতিকে অকণমান বস্তুটো ক্ৰিটিকেল আছে খেলি মেলি আছে যদি ধৃতৰাষ্ট্ৰ ৰজা হ'লহেঁতেন তেতিয়াহ'লে ৰজাৰ পিতেকে যুৱৰাজ হ'লহেঁতেন কিন্তু কেনেকুৱা নহ'ল তেওঁৰ অকণমান ডিজেবল হোৱাৰ কাৰণে অন্ধ হোৱাৰ কাৰণে পাণ্ডুক ৰজা পাতিলে পাণ্ডুৰ পিতেক এতিয়া ডাঙৰ সেই সূত্ৰে যুধিষ্ঠিৰে ৰাজপাত পাব লাগে কিন্তু দুৰ্যোধন অহংকাৰী এটা চৰিত্ৰ দেখুৱাইছে দুৰ্যোধনে কোনো কাৰণত নামানে দুৰ্যোধনে কৈছে যে মই নামানো মোকে ৰাজপাত লাগিব আৰু পাণ্ডুৰ মৃত্যুৰ পাছত বাউণ্ড হ'ল আল্টিমেটলি ধৃতৰাষ্ট্ৰকে ৰাজপাত দিলে এতিয়া সেই সূত্ৰ দুৰ্যোধনে পাব লাগে এই অকণমান খেলি মেলিৰ মাজত তেওঁলোকৰ ৰাজপাত কোনে পাব কি হ'ব ইত্যাদি লাগি আছে আৰু আমি সকলোৱে জানো শেষত জুৱা খেলিলে পাশাত হাৰি পেলাই বনবাসত গ'ল অজ্ঞাতবাসত থাকিল শেষত যেতিয়া ঘূৰি আহিল বনবাসৰ পৰা তেতিয়া ফাইনেলি ক'লে যে আমাক ভগৱান কৃষ্ণই ইমানলৈকে ক'লে যে 5খন গাঁও দি দিয়া
আৰু দুৰ্যোধনে ক'লে যে মই বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ। তথাপিও পঞ্চপাণ্ডৱৰ যুদ্ধৰ প্ৰতি ইচ্ছা নাছিল, কিন্তু কুন্তীৰ মনত এটা বিৰাট দুখ আছিল যে দ্ৰৌপদীক যে বস্ত্ৰহৰণ কৰিছিল ৰাজসভাত, এই কথাটো কুন্তীয়ে হজম কৰিব পৰা নাছিল। তোমালোকৰ মাটি বাৰীৰ কাৰণে কি লাগিছে কি কথা এইটো পিছৰ কথা, কিন্তু এগৰাকী নাৰীক তোমালোকে ৰাজসভাত যে অন্যায় কৰিলা, সেইকাৰণে তাৰ এটা প্ৰতিশোধ লাগিব। সেইকাৰণে কুন্তীয়ে অৰ্ডাৰ দিলে যে যিকোনো প্ৰকাৰে যিয়ে নহওক কিয় যুদ্ধ কৰ। সিহঁতে এনেকৈ নামানিব, যাক যেনেকুৱা তাক তেনেকুৱা ব্যৱহাৰ কৰিব লাগিব, সেইকাৰণে যুদ্ধ কৰ। আৰু যুদ্ধ হোৱাটো আল্টিমেটলি ফাইনেল হ'ল। যুদ্ধ হোৱাৰ কাৰণে এইখন যুদ্ধ এতিয়া ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ হ'ল। এফালে ধৰ্ম অৰ্থাৎ পাণ্ডৱ আৰু এফালে অধৰ্ম অৰ্থাৎ কৌৰৱ। এতিয়া ভাৰতবৰ্ষ বুলি কওঁতে সেই সময়ত বিশাল ভাৰতবৰ্ষ, গোটেই বহুত গোটেই চবৰ একেবাৰে। গতিকে তেতিয়া গোটেই ৰজা মহাৰাজাবিলাকে আল্টিমেটলি এই দুটা পক্ষৰ ভিতৰত এটা পক্ষত তেওঁলোকে জইন কৰিব লাগিব, ধৰ্ম অধৰ্মৰ যুদ্ধ। গতিকে যোনে যোনটো ফালে যাক যেনেকৈ ভাল পাইছে বা বুদ্ধি কৰি হ'লেও দুৰ্যোধনে যেনেকৈ শৈল্য আদিক আল্টিমেটলি যেনেকৈ নহওক কিয় কৌৰৱৰ পক্ষত 11 অক্ষৌহিণী সেনা তেওঁলোকৰ পক্ষত থিয় দিলে। কাৰ? কৌৰৱৰ। এক অক্ষৌহিণী সেনাত 2,18,700 সেনা থাকে। 2,18,700 এক অক্ষৌহিণীত। তেনেকুৱা 11 অক্ষৌহিণী সেনা অধৰ্মৰ ফেভাৰত পক্ষত থিয় দিছে, আৰু পাণ্ডৱৰ পক্ষত থিয় দিলে 7 অক্ষৌহিণী সেনা। যুদ্ধৰ যেতিয়া ফাইনেল হোৱা এটা সিদ্ধান্ত হৈ গ'ল যে যুদ্ধ হ'ব, ভাৰতৰ প্ৰায়বিলাক ৰজা মহাৰাজাই দুইটা পক্ষৰ ইফালে বা সিফালে যোগদান কৰিলে। কেৱল এটা বংশ থাকিল যদু বংশ, তেওঁলোকে কোনো পক্ষত যোগদান কৰা নাই। আৰু তেতিয়া দুৰ্যোধন আৰু অৰ্জুন ভগৱান কৃষ্ণৰ ওচৰত সহায় ভিক্ষা কৰিবৰ কাৰণে গ'ল। দুৰ্যোধন আগতে গ'ল, আপোনালোকে সকলোৱে জানে। দুৰ্যোধন এজন নিজকে ৰজা বুলি মানে, যদিও তেওঁ যুৱৰাজ। যেতিয়া মানুহ এটা পদবীত থাকে, সাধাৰণ মানুহৰ লগত মিক্স আপ কৰিবলৈ অলপ বেয়া পায়। যেতিয়া পদবীত থাকে, মানে মই অলপ স্পেচিয়েল, মোৰ কাৰণে অলপ বেলেগ হওক, মই জেনেৰেলৰ লগত কেলৈ বহিম, ঠিক তেনেকুৱা এটা ভাৱ। য'তে ত'তে তেওঁলোকে আসন নলয়। সাধাৰণ যদি চকী পাৰি থোৱা থাকে সকলোৰে কাৰণে, তাত গৈ তেওঁ নবহে, কাৰণ তেওঁৰ কাৰণে এখন স্পেচিয়েল লাগিব, কিন্তু পদত আছে পদবী। দুৰ্যোধনৰ তেনেকুৱা। এই কেৰেক্টাৰবিলাকে আমাৰ আচৰণ শিকায়, বাকী একো নাই। চব নিজৰ আমি আচৰণত কি ল'ম। দুৰ্যোধনৰ কাৰণে গতিকে ভগৱান কৃষ্ণই চব জানে, তেওঁতো অন্তৰ্যামী হিচাপে সকলোৰে হৃদয়ত বাস কৰি আছে। উপদ্ৰষ্টা অনুমন্তা চ ভৰতা ভোক্তা মহেশ্বৰ পৰমাত্মা এটি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 13 অধ্যায় 22 নম্বৰ শ্লোক গীতা। তাত কৈছে ভগৱান কৃষ্ণ অন্তৰ্যামী ৰূপে প্ৰত্যেকৰ হৃদয়ত আছে। তেওঁৱেই ভৰ্তা স্বামী, তেওঁৱেই ভোক্তা, তেওঁৱেই পৰমাত্মা অন্তৰ্যামী। গতিকে চব জানে। আৰু দুৰ্যোধনৰ কাৰণে তেওঁৰ মূৰৰ শিতানত এখন সিংহাসন লগাই থৈছে। দুৰ্যোধন গৈ যেতিয়া আৰু নিজে শুই থকাৰ এক্টিং কৰিছে, দুৰ্যোধন গৈ সিংহাসনখনত বহিল। অলপ সময়ৰ পাছত অৰ্জুন গৈছে। অৰ্জুনে গৈ ভগৱান কৃষ্ণৰ চৰণৰ ফালে ভৰি শিতানত বহি ভৰি পিটিকিবলৈ ধৰিলে। আৰু তেতিয়া প্ৰভু ভগৱন্তই সাৰ পোৱাৰ নিচিনা দেখুৱাইছে। সাৰ পায়ে চিধা উঠি অৰ্জুনকে দেখিলে, ক'লে সখা তুমি কিয় আহিলা? অৰ্জুনে ক'লে যে সখা যুদ্ধ হোৱাটোতো নিশ্চিত হৈ গ'ল, গতিকে মই সহায় ভিক্ষা কৰি আহিছোঁ। আৰু ইফালৰ পৰা দুৰ্যোধনে কৈছে হে কেশৱ, ময়ো আহিছোঁ কিন্তু অৰ্জুনতকৈ আগত, গতিকে মোকো তুমি সহায় কৰিব লাগিব। ভগৱানে ক'লে তেতিয়াতো মোৰ উপায় নাই, দুইটা পক্ষত মই অকলে কৰিব নোৱাৰিম। গতিকে এটা মই তোমালোকক সিদ্ধান্ত দিলোঁ, এফালে মোৰ এক অক্ষৌহিণী নাৰায়ণী সেনা আৰু এফালে মই অকলে, মই অস্ত্ৰ শস্ত্ৰ নলওঁ। এতিয়া কাক কিটো লাগে কোৱা? অৰ্জুনক মই প্ৰথম দেখিছোঁ, গতিকে সুবিধাটো অৰ্জুনক দিম। অৰ্জুনে ক'লে মোক পৰীক্ষা কৰি নাচাবা কেশৱ, মোকতো তোমাক লাগে। আমি ভগৱানৰ পৰা বিচাৰোঁ
যিসকল ভকত তেওঁলোকে ভগৱানৰ পৰা নিবিচাৰে, ভগৱানক বিচাৰে। আচলতে আমাকো শিকাইছে সেইটো, আপুনি কেৱল ভগৱানক বিচাৰক। ভগৱানক যদি পাই যায় বাকীবিলাক আপোনাৰ এনেই পাব। বাকীবিলাক কোনো কুন্তীয়ে যেনেকৈ ভগৱানক বিচাৰিছিল, যেনেকৈ বিপদ মোক দিয়া, বিপদ দিলে কি হ'ব মানে তুমি মোৰ লগত থাকিব, তাৰমানে তোমাক লাগে আল্টিমেটলি। আৰু অৰ্জুনে ভগৱানক ল'লে, ভগৱানে ক'লে মই অস্ত্ৰ শস্ত্ৰ যদিও নুঠাওঁ, মই তোমাৰ ৰথৰ সাৰথি হৈ থাকিম। বৰ তাত্বিক কথা। ৰথৰ সাৰথি, সাৰথিজনেই ৰথখন লৈ যায় য'লৈ ইচ্ছা। আচল ৰথখন কণ্ট্ৰল কৰে সাৰথিয়ে। আমাৰো যেনেকৈ শৰীৰৰূপী ৰথখন, আমাৰ বুদ্ধিটো সাৰথি। বুদ্ধিত যদি ভগৱান প্ৰতিষ্ঠিত হৈ যায় তেতিয়াহ'লে আপোনাৰ ৰথখন সুন্দৰভাৱে আগবাঢ়ি যাব, তাত কোনো ধৰণৰ কেতিয়াও দিগদাৰ নহয়। সেইকাৰণে অৰ্জুনৰ কাৰণে ভাল হ'ল, অৰ্জুনক ক'লে যে মই তোমাৰ ৰথৰ সাৰথি হ'ম। আৰু দুৰ্যোধন হ'লে বিৰাট ফূৰ্তিত আহিছে, একক্ষয়ণী সেনা পায়। আহি মামাকক ক'লে, শকুনিক, মামা এই অৰ্জুনক ইমান বুৰ্বক বুলি ভবা নাছিলোঁ মই। বোলে কি হ'ল? এই আজি বৰ ডাঙৰ কাম কৰিলে। ভগৱান কৃষ্ণই তেওঁ কেশৱে ক'লে, বোলে এফালে একক্ষয়ণী সেনা, এফালে মই অকলে থাকিম, তাকো নিৰস্ত্ৰ। অৰ্জুনক আগতে লৈ দিলে, সুধিলে কি লয় ল। অৰ্জুনটো ইমান মূৰ্খ, সি ক'লে যে কেৱল কেশৱকে লাগে, আৰু মই এক অক্ষয়ণী সেনা লৈ আহিছোঁ, অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত। শকুনিয়ে কৈছে তুমিহে আচলতে মূৰ্খ, বস্তুটো বুজি নাপালা। তো অৰ্জুনে আচল ভগৱান কৃষ্ণক লৈ ল'লে সিফালে। যি কি নহওক, যুদ্ধৰ ফাইনেল কুৰুক্ষেত্ৰত আৰম্ভ হ'ল। এটা বস্তু আজি আপোনালোকে ক্লিয়াৰ হওক, 10 দিন যুদ্ধ হৈ যোৱাৰ পাছতহে ধৃতৰাষ্ট্ৰক আহি সঞ্জয়ে গীতাৰ কথা কৈছে। বস্তুটো বুজক। আগতে 10 দিন যুদ্ধলৈকে সঞ্জয় কুৰুক্ষেত্ৰত আছে। সঞ্জয় কুৰুক্ষেত্ৰত আছে, ভীষ্ম পিতামহ শৰসজ্জাত পৰালৈকে তেওঁ নিজ চকুৰে সেয়া চাই আছে। তাৰ পাছত তেওঁ হস্তিনাপুৰলৈ আহি ধৃতৰাষ্ট্ৰক যেতিয়া ক'লে, তেতিয়া ধৃতৰাষ্ট্ৰই গীতাৰ প্ৰথম শ্লোকটো কৈছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুযুৎসৱ মামকাঃ পাণ্ডৱ চৈব কিম অকুৰ্বত সঞ্জয়। হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা, মামকা মানে মোৰ, পাণ্ডৱ চৈব মানে পাণ্ডৱৰ সৈন্যসকলে কি কৰিছিল, কিম অকুৰ্বত, অকুৰ্বত মানে কি কৰিছিল, পাষ্ট টেন্সত সুধিছিল কি কৰিছিল। আৰু তেতিয়া সঞ্জয়ে ধৃতৰাষ্ট্ৰক গীতাৰ কথা কোৱা আৰম্ভ কৰিছিল, কি হৈছিল, কেনেকৈ কোৱাৰ সুবিধা পালে। যুদ্ধৰ প্ৰাক মুহূৰ্তত ব্যাসদেৱ আহিছিল, কাৰণ ব্যাসৰ পুত্ৰ আপোনালোকে জানে সকলোৱে, অম্বিকা আৰু অম্বালিকাৰ সন্তান ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু, আৰু এগৰাকী দাসীৰ পুত্ৰ হৈছে বিদুৰ। এওঁলোকৰ তিনিওৰে আচলতে পিতৃ হৈছে ব্যাস, ব্যাসৰ ঔৰসত হৈছে। যি কি নহওক, ব্যাসে আহি ধৃতৰাষ্ট্ৰক কৈছিল যে হে পুত্ৰ, যুদ্ধ হোৱাটোতো এতিয়া নিশ্চিত হৈ গ'ল, মই তোমাক দিব্য দৃষ্টি প্ৰদান কৰিব বিচাৰিছোঁ। যদি তুমি যুদ্ধখন নিজ চকুৰে চাব বিচাৰা তেতিয়াহ'লে মই তোমাক দিব্য দৃষ্টি দিম। ধৃতৰাষ্ট্ৰই ক'লে যে মই ইমান দিনে একোৱে নেদেখিলোঁ, আৰু এতিয়া এই যুদ্ধৰ খালি মাৰ ধাৰ এইবিলাকেই হ'ব, খালি যোনফালেই নমৰক কিয় আল্টিমেটলি আমাৰে মিতিৰ কুটুম, গতিকে মই ইয়াত নিজে চাব নিবিচাৰোঁ, কিন্তু মই জানিব বিচাৰিম, মই শুনিব বিচাৰিম। তেতিয়া তেওঁৰে সাৰথি আৰু মন্ত্ৰী সঞ্জয়ক দিব্য দৃষ্টি প্ৰদান কৰে ব্যাসদেৱ। আৰু সঞ্জয়ক কয় যে তুমি অকল দেখাই নহয়, কুৰুক্ষেত্ৰত হৈ থকা যুদ্ধৰ কোনজন যোদ্ধাই কি ভাবিছে তালৈকে তুমি গম পাবা, কিমান আমাৰ চাইন্স কিমান আগত আছিল। চব সেই কুৰুক্ষেত্ৰত হস্তিনাপুৰত থকা সঞ্জয় কুৰুক্ষেত্ৰত সমবেত হোৱা যোদ্ধাবিলাকে মনত কি ভাবিছে এই কথাটো সঞ্জয়ে ইয়াত থাকি পেলাই অনুভৱ কৰিব, এনেকুৱা দিব্য দৃষ্টি তেওঁ প্ৰদান কৰিছে। অকল দেখাই নহয়, গম পাব ভিতৰৰ কথাখিনি। আৰু তেতিয়া সেইকাৰণে সঞ্জয়ে গীতাৰ কথা কয়। ধৃতৰাষ্ট্ৰই যেতিয়া প্ৰথম সুধিলে যে কি কৰিছে, তাৰপাছত গীতা আৰম্ভ হৈছে। প্ৰথম অধ্যায়ত কেৱল অৰ্জুনে
যোগবিলাকে প্ৰকাশ কৰি আছে মানে বিষাদ যোগ অৰ্জুনৰ মনৰ যিমানবিলাক মনত বিষাদতা আছে সব উলিয়াইছে আপুনি যদি ডাক্তৰৰ ওচৰলৈ যায় কিবা এটা অসুখ দেখুৱাবৰ কাৰণে প্ৰথমতে ডাক্তৰে আপোনাৰ পৰা জানিব বিচাৰে আপুনি কওক কি কি হৈছে সেইকাৰণে প্ৰথম অধ্যায়ত ভগৱান কৃষ্ণ একদম চুপ আছে কি হৈছে কওক হয় আৰু অৰ্জুনে এফালৰ পৰা কৈ গৈ আছে যিমানবিলাক মনৰ দুখ সব ৰেকৰ্ড কৰিছে দ্বিতীয় অধ্যায়ৰ 7 নম্বৰ শ্লোকত অৰ্জুনে শৰণ ল'লে কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৃষ্ৱামি ত্বম ধৰ্ম সম্মূঢ় চেতা यद श्रेयस्यद निश्चितम ब्रूहि तन्मे शिष्यस्ते हम साधिमं त्वं प्रपन्नम द्वितीय अध्याय 7 নম্বৰ শ্লোক হে সখা হে কেশৱ মই মোৰ যিটো মোৰ কাৰ্পণ্য দুখৰ কাৰণে মোৰ যেন জ্ঞানটো কোনোবাই হৰণ কৰি লৈ গৈছে মই একো ধৰিব পৰা নাই সেইকাৰণে তোমাৰ ওচৰত মই শিষ্যত্ব স্বীকাৰ কৰিছোঁ শৰণাগতি হৈছোঁ মোক তুমি এটা উপদেশ দিয়া মোৰ কাৰণে যিটো শ্ৰেষ্ঠ মই যিটো কৰিবলগীয়া কাম যদিও শৰণ লৈছে তথাপিও অৰ্জুনে কৈছে কিন্তু মই যুদ্ধ নকৰোঁ শৰণ বস্তুটো তেনেকুৱা নহয় শৰণ যেতিয়া আপুনি কাৰোবাৰ ওচৰত ল'ব তেতিয়া আপোনাৰ নিজস্ব আৰু একো নাথাকে এইটো টোটেল সাৰেণ্ডাৰ বুলি যাক কয় আপুনি কাৰোবাৰ ওচৰত যেতিয়া শৰণ লয় তাৰপিছত আপোনাৰ তাত নিজস্ব একো নাথাকে সেইজনে যেনেকৈ কয় সেইমতে চলিব লাগে অৰ্থাৎ এক্সট্ৰিমিষ্ট বিলাকক আপোনালোকে দেখে আহি পেলাই পুলিচ বা আৰ্মিৰ ওচৰত সাৰেণ্ডাৰ কৰে আমি আৰ্মছ জমা কৰিলোঁ আমি সাৰেণ্ডাৰ কৰিলোঁ তাৰপাছত তেওঁলোকৰ কোনো চৰ্ত নাখাতে যেতিয়া সাৰেণ্ডাৰ কৰি দিলে তাৰপিছত আৰ্মিয়ে হওক পুলিচে প্ৰশাসনে যেনেকৈ তেওঁলোকক য'ত ৰাখিব বিচাৰে যেনেকৈ কাম কৰাব বিচাৰে সেই ধৰণে তেওঁলোকৰ পৰা কৰায় আমি যাৰ ওচৰত শৰণ লওঁ যিজনৰ ওচৰত শৰণ লৈছোঁ সেইজনৰ তেওঁ যেনেকে বিচাৰে আমি তেনেকে কৰ্ম কৰাটো যুক্তি অৰ্জুনে যদিও শৰণ লৈছে কিন্তু কৈছে যে মই যুদ্ধ নকৰোঁ সেইটো কাৰণে এই গোটেই গীতাখন ক'বলগীয়া হ'ল আৰু আহি প্ৰথমতে বিষাদ যোগ গ'ল তাৰপিছত সাংখ্য যোগ কৰ্মসন্ন্যাস যোগ এনেকৈ আহি এতিয়া আমি জ্ঞান বিজ্ঞান যোগ পালোহি জ্ঞান বিজ্ঞান যুগত কি আছে অকণমান পাঠ কৰি লওঁ তাৰপিছত আমি আগবাঢ়িম পদ আহিছে যাৰ ৰাম কৃষ্ণ নাম গোবিন্দ মুৰাৰী তান শৰণত বন্ধু প্ৰদক্ষিণ কৰি ষষ্ঠ অধ্যায়ৰ অন্তে কহিল কি কৈছে চাউণ্ড ইকোটো কমাই দিয়া কেৱলে ভজয় মুখ একনিষ্ঠ কৰি শ্ৰদ্ধায় ভজয় মন হৈয়াও পৰাম সেইটো পৰম ভক্ত আতি অনুপাম সগুণ নিৰ্গুণ জ্ঞান কহিলো বিস্তৰ সপ্তমত ভকতি কহিব ঈশ্বৰৰ গীতাভাগ অনুবাদ কৰিছে গোবিন্দ মিশ্ৰ কবি গোবিন্দ মিশ্ৰ শ্ৰীকৃষ্ণ গীতা মূল অনুবাদ নহয় এইটো কথাও বুজিল দুই ধৰণৰ অনুবাদ আছে এক হৈছে মূল অনুবাদ এক হৈছে ভাৱ অনুবাদ মূল অনুবাদ হলে শ্লোকৰ টু দা পইণ্ট অনুবাদ হ'ব যিটো শ্লোক তাৰে অৰ্থ এজ ইট ইজ অনুবাদ কৰিব লাগিব এইটো মূল অনুবাদ আৰু ভাৱ অনুবাদ হলে কবিয়ে নিজৰ ভাৱ তাত প্ৰকাশ কৰিলে
সেইকাৰণে শ্ৰীকৃষ্ণ গীতাত এনেকুৱা কিছুমান কথা আহে যিবিলাক মূল গীতাত নাই। সেইকাৰণে কোনো কোনো ঠাই গীতাৰ পাঠ কৰোঁতে বৰ্তমান আপোনালোকক কৈছিলে আৰম্ভণিতে আমি এবাৰ গীতা কৰিছিলোঁ গীতা সিন্ধু, এতিয়া বহুত জেগাত গীতা সিন্ধু ভাগে পাঠ কৰিবলৈ লৈছে। কাৰণ গীতা সিন্ধু হৈছে মূল শ্লোকৰ অনুবাদ। যিটো অৰিজিন গীতাত আছে, অৰিজিন গীতা 700 শ্লোকৰে 700 অনুবাদ হৈছে। সেইকাৰণে তাৰ ওপৰতে বৰ্তমান আমাৰ অসমত কেইবাজনো বৰ্তমান অনলাইন হিচাপেও তেওঁলোকে ব্যাখ্যা কৰা আৰম্ভ কৰিছে গীতা সিন্ধুৰ পৰাহে। কিয়? কাৰণ তাত ভাৱ অনুবাদ নহয়, মূল অনুবাদ আছে, এজ ইট ইজ শ্লোকৰ অনুবাদ। ভাৱ অনুবাদ হ'লে যিজন অনুবাদক তেওঁৰ ভাৱৰ ওপৰত নিৰ্ভৰ কৰে। ভাৱটো কেনেকুৱা, যাৰ যিখন শাস্ত্ৰ অনুবাদ কৰিছে সেই শাস্ত্ৰখনৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা কেনেকুৱা, যিটো চৰিত্ৰৰ আপুনি কথাখিনি অনুবাদ কৰিব তেওঁৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা কেনেকুৱা, ভাৱ কেনেকুৱা। উদাহৰণ, যদি কৃষ্ণৰ জীৱনী লিখিবলৈ শিশুপালক দিয়ে, জৰাসন্ধক দিয়ে, দুৰ্যোধনক দিয়ে, তেতিয়াহ'লে চৰিত্ৰটো অলপ বেলেগকৈ লিখিব। আৰু যদি কৃষ্ণৰ চৰিত্ৰ লিখিবলৈ বিদুৰক দিয়ে, উদ্ধৱক দিয়ে, তেতিয়াহ'লে অকণমান বেলেগ হ'ব। কাহিনী একটাই, কাহিনী চেঞ্জ কৰিব নোৱাৰে। পুতনাবধেই লিখিব, কালীয় দমনে লিখিব লাগিব। কিন্তু গোবৰ্ধন ধাৰণে কৰিব লাগিব। কিন্তু তেওঁলোকে অকণ বেলেগ ধৰণে লিখিব। লিখিছে, শিশুপালে কৈছে কি গোবৰ্ধন ধাৰণ বুলি কৈছে, অকণমান ক'ৰবাত মাটি এটুকুৰা উৰিয়ে উঠোৱা মাটি অকণমান দাঙিলে সেইটোকে গগুলৰ গোটেই গোপবিলাকে হাই ফাই লগাইছে, চিঞৰ বাখৰ কৰিলে যে গোবৰ্ধন দাঙিলে। এইটো কিবা সহজ কথা নেকি? আল্টিমেটলি তেওঁলোকে ক'ব সেইটোকে, কিন্তু দৃষ্টিকোণটো বেলেগ হ'ব, ভাৱ বেলেগ হ'ব। সেইকাৰণে কাৰণ আমাৰ সকলোৰে ওপৰত 3 ধৰণৰ গুণে ক্ৰিয়া কৰে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱ নিবধ্নন্তি মহাবাহু দেহে দেহি নাম অব্যয়ম। 4th অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে 3টা গুণে আমাৰ ওপৰত ক্ৰিয়া কৰে। সত্য গুণৰ যেতিয়া ক্ৰিয়া বাঢ়িব আমাৰ ওপৰত, তেতিয়া ভাৱবিলাক সাত্বিক আহে। যেতিয়া ৰজোগুণ বাঢ়িব তেতিয়া ভাৱবিলাক ৰাজসিক হ'ব, আৰু তমগুণ বাঢ়িলে তামসিক হ'ব। যেতিয়া সাত্বিক ভাৱ আহিব, তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বদনাতি জ্ঞান সংগেন চালক। 4th অধ্যায় 6 নম্বৰ শ্লোক গীতা। তাত কৈছে সত্যগুণ যেতিয়া বাঢ়িব তেতিয়া ভাৱ সাত্বিক হ'ব, সাত্বিকটো নিৰ্মল হয়। তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম, প্ৰকাশময় হয়। আপোনাৰ ভিতৰত জ্ঞানৰ প্ৰজ্বলিত কৰিব হ'লে অন্ধকাৰ নাইকিয়া হ'ব। ই সুখ আৰু জ্ঞানৰ লগত আত্মাক শৰীৰৰ লগত বান্ধে। ৰজোগুণ যেতিয়া বাঢ়ে, ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তম নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। তাত কৈছে ৰজোগুণ যেতিয়া বাঢ়িব, ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম। যেতিয়া ৰজোগুণ বাঢ়িব তেতিয়া ৰাগ বাঢ়িব। ৰাগ মানে আসক্তি। ৰাগটো ইয়াত আসক্তি বুজাইছে, সংসাৰৰ প্ৰতি আসক্তি হ'ব। মানুহে নেম আৰু ফেম বিচাৰিব, যশ বিচাৰিব। মোক মানুহে জয় জয়কাৰ কৰক, মোৰ নাম লৈ মানুহে অমুক কৰক তমুক কৰক ইত্যাদি। ৰাজকীয় হ'লে জাক জমকতাত বেছি ভাল পায়। অনুষ্ঠানবিলাকত সাত্বিকতাতকৈ ৰাজসিকতালৈ বেছিকৈ যায়। প্ৰায়বিলাক অনুষ্ঠান আজিকালি তেনেকুৱা হয়। আপোনালোকে লক্ষ্য কৰিব, জাক জমকতাত বেছি গুৰুত্ব দিয়ে, আচল তত্ত্বটোলৈ সোমাব নিবিচাৰে। প্ৰায়বিলাক তত্ত্বটোত সোমাব নিবিচাৰে। এই কেনেকে সজাম, কি কৰিম, লাইট ক'ত লগাম, অমুক কৰিম তমুক কৰিম, এই জাক জমকতা ভৰাই দিয়েতো ৰাজসিক। আৰু তামসিক হ'লে তামসটো অজ্ঞানজন বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱ প্ৰমাদ অলস্য নিদ্ৰাভি তৎ তামস উদাহৃতম। 4th অধ্যায় 8 নম্বৰ শ্লোক। তমগুণ বাঢ়িলে অন্ধকাৰ বুলি কৈছে, অন্ধকাৰময় অজ্ঞানতা বাঢ়িব। 3টা বস্তু হয়, প্ৰমাদ, প্ৰমাদ মানে উন্মত্তৰ দৰে কাম কৰিব, আলস্য এলেহুৱা ভাৱ আহিব, আৰু শুই থাকিবলৈ মন যাব, নিদ্ৰা। এই 3টা গুণ ভাৱ যেতিয়া আহে তেতিয়া গম পাব যে তমগুণ বাঢ়িছে। এতিয়া যাৰ যেনেকুৱা ভাৱ
ই তেনেকৈ প্ৰকাশ কৰে কথাবিলাক। গতিকে যিকোনো গ্ৰন্থৰ ক্ষেত্ৰত হওক, যিকোনো কাৰ্যৰ ক্ষেত্ৰত হওক, যাৰ যেনেকুৱা ভাৱ ই তেনেকৈয়ে কৰ্ম কৰিব। ই লাগিলে লিখা কৰক, বেলেগ কৰ্ম কৰক, আল্টিমেটলি নিৰ্ভৰ কৰিছে তেওঁৰ ওপৰত কোনটো গুণে ক্ৰিয়া কৰিছে। সেইকাৰণে সংসাৰত যদিও আমি একেলগে থাকোঁ, একেখন গাঁৱত যদি 100 ঘৰ মানুহ আছে, তাতে ভাল মানুহো আছে, বেয়া মানুহো আছে। তাতে 10জন আছে জনকল্যাণ কৰিব বিচাৰে, ৰাজহুৱা কাম কৰি ভাল পায়, তাতে আছে আপোনাৰ স্বাৰ্থ, নিজৰ পেটটো ভৰক, বাকী যি হয় হওক, তাতে পাব। তাতে চোৰ পাব, তাতে বেয়া পাব, চব পাব। কিয়? কাৰণ যাৰ অন্তৰত যেনেকুৱা কৰ্মৰ ক্ৰিয়া কৰি আছে। এতিয়া গোবিন্দ মিশ্ৰ বাবে যেতিয়া গীতা অনুবাদ কৰিছে, গতিকে তেওঁ নিজৰ ভাৱ কেনেকুৱা আছিল সেই ভাৱখিনি প্ৰকট কৰিছে। সেইকাৰণে কোনো জেগাত অকণমান মূলৰ পৰা ফালৰি কাটি যোৱা দেখা পোৱা যায়। যি কি নহওক, এতিয়া ইয়াত প্ৰথমতে তেওঁ অকণমান ঈশ্বৰৰ নাম লৈছে, যাৰ ৰামকৃষ্ণ নাম গোবিন্দ মুৰাৰী, তান চৰণত বন্ধু প্ৰদক্ষিণ কৰি 6ষ্ঠ অধ্যায়ৰ অন্তে কহিলন্ত হৰি কেৱলে ভজয় মোক একনিষ্ঠ কৰি। 6ষ্ঠ স্কন্ধৰ শেষত ক'লে, যিজনে মোক একনিষ্ঠ হৈ ভজন কৰে, শ্ৰদ্ধায়ে ভজয় মন হুয়া উপৰাম, সেইটো পৰম ভক্ত আতি অনুপাম। যিজনে শ্ৰদ্ধা সহকাৰে একনিষ্ঠতাৰে অৰ্থাৎ কায়ো মনোবাক্যে কেৱল কৃষ্ণৰ চৰণত যিজনে ভক্তি কৰে, সেইজনকে পৰম ভক্ত বুলি ইয়াত কৈছে। তাৰ পাছত ইয়াত কৈছে, সগুণ নিৰ্গুণ জ্ঞান কহিলো বিস্তৰ, সপ্তমত ভকতি কহিব ঈশ্বৰৰ। সগুণ আৰু নিৰ্গুণ, আমাৰ যিটো সকাম আৰু নিষ্কাম বুলিও কয়, নিৰ্গুণ ভকতি, সগুণ ভকতি যিটো কৈছে, য'ত আপোনাৰ কামনা বাসনা যুক্ত হৈ পেলাই ভক্তি কৰে ঈশ্বৰৰ, সেইটোক সগুণ ভক্তি বা সকাম ভক্তি কৈছে। য'ত কোনো কামনা বাসনা নাই, কেৱল মনুষ্য জন্ম লৈছো যেতিয়া ঈশ্বৰৰ নাম লোৱাৰ বাহিৰে আমাৰ কোনো গতি নাই, এই তত্ত্বটো উপলব্ধি কৰি মহাপুৰুষ মাধৱদেৱৰ বাণীৰে মানুহৰ জীৱন সফল কৰাৰ ৰাস্তা এটাই দিছে, সেইটো হৈছে হৰি চৰণে শৰণ লৈলো, মানৱীজনক সাফল কৰিলো। চিধা হিচাপ, ফৰ্মুলা পুৰা ক্লিয়াৰ। মানৱীজনক সফল কৰাৰ উপায় মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, হৰি চৰণে শৰণ লৈলো, মানৱীজনক সফল কৰিলো। গতিকে তাৰ বাহিৰে একো বিচাৰিব নালাগে। আৰু এটা ডাঙৰ কথা বুজি লওক, আপুনি মই কিমান দূৰ বিচাৰিব পাৰিম, কিমান বিচাৰিব আপুনি ঈশ্বৰৰ পৰা? আপোনাৰ মন বুদ্ধিয়ে যিমানলৈকে ঢুকি পায়, আমাৰ মন বুদ্ধিয়ে যিমানলৈকে ঢুকি পায়, তাৰ ওপৰত ঈশ্বৰে চিন্তা কৰে। আপুনি কিমান দূৰলৈকে ভাবিব পাৰে? আপুনি সংসাৰৰ বস্তুও যদি ভাবে আপোনাক লাগে বুলি, আপুনি কিমান কল্পনা কৰিব পাৰিব? আজিৰ দিনত আপোনাক যদি সংসাৰৰ বস্তু কয় যে তোক যি লাগে ক, আজি দিম, কিমান বিচাৰিব পাৰিব আপুনি? আমাৰ মন বুদ্ধিয়ে কিমান দূৰ ঢুকি পাব? কাৰণ আমি সিমান দূৰ চিন্তাই কৰিব নোৱাৰোঁ। কোনোবাই 1 লাখ, 2 লাখ, 5 লাখ, 10 লাখ, 1 কোটি, 2 কোটি, 10 কোটি, তাৰ ওপৰলৈ কোনো নাযায়। আমি ইমান দূৰ চিন্তাই কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ মন বুদ্ধিয়ে যিহেতুকে আমি ঢুকি নাপাওঁগে, সেইকাৰণে প্ৰভুৰ চৰণত দি দিয়ক, তেওঁক দিবলৈ দিয়ক। আপোনাৰ কাৰণে যত শ্ৰেয়স যত নিশ্চিতম ব্ৰুহিতানমে, অৰ্জুনে কৈছে মোৰ কাৰণে যিটো শ্ৰেষ্ঠ, যিটো নিশ্চিত, সেইটো তুমি মোক কোৱা। ঠিক তেনেকৈ ভগৱানৰ চৰণত যদি আমি অৰ্পণ কৰি কওঁ যে প্ৰভু মোৰ কাৰণে যিটো তুমি শ্ৰেষ্ঠ বুলি ভাবা, মোৰ কাৰণে যিটো উপযুক্ত বুলি ভাবা, মোক সেইটোকে তুমি দিয়া। এতিয়া ইয়াত কৈছে সগুণ নিৰ্গুণ জ্ঞান কহিলো বিস্তৰ, সপ্তমত ভকতি কহিব ঈশ্বৰৰ। এতিয়া মই ভক্তিৰ কথা ইয়াত ক'ব। ভক্তিৰ কথা কি কয় আমি চাওঁ। মোহতয়াশ্ৰয় মুতে নিবেশিয়া মন, ভজন অভ্যাস হৈব অনন্য শৰণ, অসংশয়ে সমগ্ৰে জানিবা মোক পুনঃ,
সপ্তমে কহিবু তাক জানিবা অৰ্জুন মোহতে আশ্ৰয় মোতে নিবেশিয়া মন দুটা কথা কৈছে মোত আশ্ৰয় আৰু মোক মনটো দিয়া আশ্ৰয় মানে শৰণ আমাৰ মূল কলিযুগৰ মানুহৰ এতিয়া ভ্ৰান্তি বিভ্ৰান্তি এটাই হৈছে যে আমি শৰণ ক'ত লওঁ আসল সমস্যাটো হৈছে তাত সেইকাৰণে কিছু লোকে বিভিন্ন দেৱ দেৱতাৰ ওচৰত গৈ শৰণ লৈছে তাকো নিৰ্দিষ্ট এক নহয় যেতিয়াই যোনফালে যেনেকৈ সুবিধা আছে বুলি ভাবে যদি কৰোবাৰ ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰামত ওলাল বোলে অমুকত এজন নতুন ভগৱান ওলাইছে তাত বোলে অমুকটো দিলেই মনোবাঞ্ছা পূৰণ হয় বছ ৰাতিপুৱাৰ পৰা লাইন লগা আৰম্ভ হৈ যাব বুজি পাইছেনে নতুন নতুন ভগৱানৰ নাম দি কিমান ওলাই আছে ঠিক নাই কেৱল সাংসাৰিক বস্তু পোৱাৰ আশাৰে আমি দেৱ দেৱতাৰ পৰা প্ৰভু ভগৱানলৈকে চিন্তা কৰোঁ এটা কথা বুজি লওক যেতিয়া ভগৱানৰ ওচৰত শৰণ লৈছে তেতিয়া সংসাৰৰ বস্তু বিচাৰিব কিয় আপুনি সংসাৰৰ বস্তুৰ কাৰণে ভগৱানৰ ওচৰলৈ যাবলৈ প্ৰয়োজন কি আপুনি নিজৰ কৰ্ম কৰক আপুনি প্ৰাৰব্ধত যিটো লৈ আহিছে আপুনি তাৰ ফলটো পাবই তাৰ কাৰণে আপুনি বেলেগত গৈ পেলাই কৰাৰ কোনো প্ৰয়োজনেই নাই যিজন ভগৱানে আপোনাক মুক্তি দিব পাৰে যিজনে ভক্তি ৰস দিব পাৰে যাক পোৱাৰ পাছত আৰু আপুনি বেলেগ একো বস্তুৰ প্ৰতি আপোনাৰ মন নাযাব যিটো পোৱাৰ পাছত আপোনাৰ একো বস্তু পাবৰ কাৰণে আৰু ইচ্ছা নাথাকে যিটো আনন্দ পোৱাৰ পাছত বেলেগ আনন্দ তাৰ ওচৰত একেবাৰে ধিমা কৰি যাব সেই আনন্দটো পাবৰ কাৰণে ঈশ্বৰৰ ওচৰলৈ যাওক যিটো পৰম আনন্দ বুলি কৈছে যাক ভগৱান বুলি কৈছে যাক বৈকুণ্ঠ বুলি কৈছে সেইটোৱে হৈছে পৰম আনন্দ যিটো পোৱাৰ পাছত আৰু আপুনি পাবলৈ একো বাকী নাথাকে সেই আনন্দটো যোনে দিব যিটো ভক্তি ৰস যিটো ৰস পোৱাৰ পাছত আপোনাৰ হৃদয় গদ গদ হৈ থাকিব ঈশ্বৰৰ চিন্তাত প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম আপোনাৰ মনলৈ আহিব ইয়াত কৈছে বৰ সুন্দৰকে যে মোহত আশ্ৰয় মোতে নিবেশিয়া মন ভজন অভ্যাস হইব অনন্য শৰণ মোক মনটো দিবলৈ কৈছে তিনিটা তত্ত্ব আছে এটা হৈছে ভগৱান তত্ত্ব এটা হৈছে তেওঁৰ শক্তি মায়া আৰু এটা হৈছে জীৱ আমি হলো জীৱ আমাৰ বাহিৰে দুটা তত্ত্ব আছে এফালে হৈছে ভগৱান আনফালে হৈছে মায়া এতিয়া আমি হলো জীৱ আমাৰ মন এটা ক্ষেত্ৰ আছে দুখন এফালে ভগৱান এফালে মায়া মায়া মানে ভাগৱতৰ দ্বিতীয় শ্লোকত চতুশ্লোকী ভাগৱতৰ দ্বিতীয় শ্লোকত ভগৱান কৃষ্ণই ব্ৰহ্মাক মায়াৰ বিষয়ে কৈছিল ঋতেৰ্থে যৎ প্ৰতীয়ত ন প্ৰতীয়ত চাত্মানি তদ বিদ্যাদ আত্মনো মায়া যথা আভাসো যথা তম 2:9-34 দ্বিতীয় স্কন্ধ নৱম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে গুৰুজনাই দ্বিতীয় স্কন্ধ ভাগৱতত মায়াৰ বিষয়ে তাত মায়াৰ বিষয়ে কি কৈছে অবস্তুক দেখাওয় বস্তুক আৱৰি এইহে মোহৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় থাকিতো ৰাহুক যেন কেহু নেদেখয় নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় মানে নথকাকৈ যেনেকৈ চন্দ্ৰ জোনবাইক দুটা দেখে কেতিয়া দেখে ৰাতি যেতিয়া জোন ওলায় তলত যদি এটা ফটফটীয়া পানী পুখুৰী থাকে তাত যেতিয়া চন্দ্ৰৰ প্ৰতিবিম্বটো পৰিব আপোনাৰ এনেকুৱা লাগিব যেন চন্দ্ৰটো তাৰ পৰাহে উদয় হৈ আছে একে ৰশ্মি ওলাই আছে নাই আচলতে ইয়াত প্ৰতিবিম্বটো পৰিছে হলেও আমি ইয়াত তলতো জোনবাই থকা নিচিনা দেখো সেইকাৰণে কৈছে নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয় আকৌ থাকিতো ৰাহুক যেন কেহু নেদেখয় ৰাহু আছে আছে আমি সবেই শুনি আছো কিন্তু ৰাহুক দেখা আমি পোৱা নাই সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদায় দেখায় জীৱ মায়াৰ কি খেল ভগৱানক আৰ কৰে আৰু আশাৰ বিষয়বিলাক মানে সংসাৰৰ প্ৰতি মনটোক আকৃষ্ট কৰায় আসক্তি কৰায় এতিয়া মন এটা ক্ষেত্ৰ দুখন মানে ভগৱান আৰু মায়া আপুনি যদি মনটো কেৱল কৃষ্ণৰ চৰণত দি থৈছে তেতিয়াহ'লে আপোনাৰ সেইটো অব্যভিচাৰী ভক্তি বুলি কৈছে
অনন্য বুলি কৈছে গীতাত কেইবাটাও ৱৰ্ড পাব আপোনালোকে অব্যভিচাৰী অনন্য এইখিনি যিখিনি কৈছে সেইখিনি বস্তু হৈছে কেৱল ভগৱানৰ কৃষ্ণৰ চৰণত মনটো দি থোৱা মনটো যদি অকণমানৰ কাৰণেও ইফালে আহিল তেতিয়াহ'লে এইটো ব্যভিচাৰী ভক্তি হ'ব বৰ তাত্ত্বিক কথা এইটো আমি ভাবো যে অকল দেৱ দেৱতাৰ ওচৰলৈ গ'লেহে হ'ব নহয় মনটো সংসাৰৰ ক্ষেত্ৰতো যদি আপোনাৰ আহি যায় তেতিয়াও আপোনাৰ কাৰণে সেইটো অব্যভিচাৰী হৈ নাথাকে ব্যভিচাৰী হৈ যায় মনটো কৈছে 11টা ইন্দ্ৰিয় 10টা ইন্দ্ৰিয় সংসাৰৰ কাম কৰি থাকা আপত্তি একো নাই মনটো মোৰ চৰণত দি থোৱা মনটো এতিয়া ইয়াতো কৈ আছে সেইকাৰণে যে মনটো মোৰ চৰণত দিয়া মোহত আশ্ৰয় মতে নিবেশিয়া মন ভজন অভ্যাসে হইব অনন্য শৰণ অসংশয়ে সমগ্ৰে জানিবা মোক পুনঃ সপ্তমে কহিব তাক জানিবা অৰ্জুন মোক সম্পূৰ্ণভাৱে কেনেকৈ জানিবা ময়া শক্ত মনোপাৰ্থ যোগম যুঞ্জাত মদাশ্ৰয় অসংশয়ম সমগ্ৰম মাম যথা গাইছসি তৎসুনো সপ্তম অধ্যায় প্ৰথম শ্লোক সমগ্ৰভাৱে মোক কেনেকৈ গম পাবা এতিয়া মই তোমাক কৈছো শুনা তাৰ পাছতে ক'লে ভজন অভ্যাসে হইবে অনন্য শৰণ ঈশ্বৰৰ চৰণত আমি ভজন কৰিব লাগিব ভজন চাওক এটা হৈছে শৰণ এটা হৈছে ভজন দুটা বস্তু বুজি লওক শৰণটো হৈছে প্ৰিলিমিনাৰী যেনেকে আপুনি জনাটো যেনেকে ইয়াত জ্ঞান বিজ্ঞান কৈছে জ্ঞান বিজ্ঞানটো আচল ভাষাত শৰণ আৰু ভজন হিচাপে আপোনালোকে ধৰিব পাৰে মানে জ্ঞানটোৱে নলেজটো দিছে বিজ্ঞানটোৱে প্ৰেক্টিকেল আচৰণ আনিব লাগিব শৰণ বস্তুটোৱে আপুনি ঈশ্বৰৰ ওচৰত জাষ্ট সাৰেণ্ডাৰ কৰিছে ভজনটোৱে অভ্যাস কৰিব লাগিব তাক আচৰণত আনিব লাগিব প্ৰেক্টিকেল যেনেকে আৰ্টছত আপুনি ধৰক নলেজটো লৈছে থিয়ৰী ক্লাছত নলেজটো ল'লে তাৰ প্ৰেক্টিকেলটো বিজ্ঞানত কৰিবলৈ দিয়ে কাৰণে বিজ্ঞান তাৰমানে তাক আচৰণত আনিব লাগিব এতিয়া ইয়াত কৈছে ভজন অভ্যাস আপুনি আচৰণত বস্তুখিনি যেতিয়া আনিব প্ৰভু ভগৱন্তক কেনেকে আমি সদায় অভ্যাস কেনেকে কৰিম তেওঁ মনলৈ আনিবলৈ প্ৰতিটো কৰ্ম তেওঁৰ চৰণত অৰ্পণ কৰিবলৈ তেওঁৰ কথা চিন্তা কৰি থাকিবলৈ এইখিনি অভ্যাসখিনি যে দৈনন্দিন জীৱনত এতিয়া আমাৰ ক্ষেত্ৰত এনেকুৱা হয় আমি ধৰ্মৰ কথাখিনি জনাত কম বেছি পৰিমাণে প্ৰায়ে জানো কোনে নেজানে যে বেলেগৰ হিংসা কৰিব নালাগে কিন্তু কৰিয়ে থাকে কোনে নাজানে যে ৰাতিপুৱা সোনকালে উঠিব লাগে কিন্তু আমি নুঠো কোনে নাজানে যে সাত্বিক ভোজন কৰিলে ভাল পৌষ্টিক ভোজন কৰিব লাগে শৰীৰটোৰ কাৰণে ভাল কিন্তু আমি কিমানজনে কৰিছো জনাত সব জানো কিন্তু আমি নামানো সেইকাৰণে গীতা আৰম্ভ কৰিছে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে আৰু গীতা কৈছে ক'ত কুৰুক্ষেত্ৰ যুদ্ধ আপুনি এতিয়া এনেকে বহি পেলাই গীতা কোৱা নাই গীতা কৰ্মক্ষেত্ৰত হৈছে য'ত ক্ষেত্ৰীয়ৰ কাৰণে কৰ্মক্ষেত্ৰ কি যুদ্ধক্ষেত্ৰ দুইফালে সেনা ৰৈ আছে তাৰ মাজত অৰ্জুনে কৈছে সেনায় উভয়ৰ মধ্যে ৰথম স্থাপয় মে অচ্যুত প্ৰথম অধ্যায় 21 নম্বৰ শ্লোক মোক দুইটা সেনাৰ মাজত গৈ ৰথখন স্থিত কৰোৱা আৰু তেতিয়া ভগৱান কৃষ্ণই যেতিয়া লৈ গৈছে তাৰ পাছত যেতিয়া দুইফালে সেনা দেখিছে তেতিয়া অৰ্জুনৰ আহিছে বিষাদ মই কেনেকে যুদ্ধ কৰিম এতিয়া কথম ভীষ্ম মহম সংখ্যে দ্ৰোণস মধুসূদন ইসু বিপ্ৰতি উৎসামি পূজাৰ হবৰি সুদন দ্বিতীয় অধ্যায় 4 নম্বৰ শ্লোক গীতা মই কেনেকে ভীষ্মৰ লগত যুদ্ধ কৰিম কেনেকে দ্ৰোণৰ লগত যুদ্ধ কৰিম এয়াতো মোৰ পূজাৰ কাৰণে যোগ্য ব্যক্তি হাতৰ পৰা গোটেই গাণ্ডীৱ খহি পৰিল গাণ্ডীৱং শ্ৰমসতে হস্তাত্তক চৈব পৰিদাজ্যতি নাচ স্বপ্নম্য অৱস্থাতুম ভ্ৰমতি বস মে মন প্ৰথম অধ্যায় 30 নম্বৰ শ্লোক গীতা হাতৰ পৰা গাণ্ডীৱে খহি পৰিল যিজনৰ গাণ্ডীৱৰ টংকাৰত তিনি তৈলুক্য কম্পিত হৈ যায় যাৰ শব্দ সেইজন অৰ্জুনৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে দুখত শোকত ভাগি পৰিছে কিয় শোক লাগিছে নিজৰ দেখিছে নিজৰ মানে আপোন মিতিৰ কুটুম কিয় আগতে গম পোৱা নাছিল নেকি অৰ্জুনে গম পোৱা নাছিল নেকি যুদ্ধ লাগিলে যে আমাৰ নিজৰ খিনিৰ লগতে লাগিব কাৰণ তেওঁলোকৰ দেখোন ভায়েক ককায়েক আগতেও গম পাইছে আমাক বুজাইছে এইবিলাক চব আৰু এটা ইণ্টাৰেষ্টিং কথাটো বুজিলো ভগৱান বহুতে কয় যে ভগৱান কৃষ্ণহে যুদ্ধখন লগালে নিমিত্তটো হয় তাত কোনো ডাউট নাই কিন্তু এই যে প্ৰতিজ্ঞাবিলাক কৰোঁতে কৃষ্ণ সুধি কৰিছিল নেকি
সবে নিজে নিজে কৰিছে যে মই অমুকৰ উৰুভংগ কৰিম, ৰক্তপান কৰিম, ভীমৰ যিমানবিলাক প্ৰতিজ্ঞা এইবিলাক সবটো নিজে নিজে কৰিছে। তাৰমানে যুদ্ধ হোৱাৰ ফাইনেলটো তেওঁলোকে কৰিছে। আৰু কুন্তি মাতৃৰ কাৰণে যুদ্ধ হৈছে বুলিও কৈছে, মাৰ আদেশতে আমি যুদ্ধ কৰিবলৈ হৈছোঁ। ঘটনাটো এনেকুৱা, ভগৱান কৃষ্ণই কিয় মন ক'বলগীয়া হৈছে বস্তুটো বুজি লওক। আৰু আপোনালোকৰ গাঁৱৰ মাজেদি ধৰক ৰাস্তা এটা গৈছে, ৰাস্তাটো গাঁৱৰ কেইজনমানে মিলি পেলাই কমিটি এখন লৈ কৰিছে। 12 ফুট বহল হ'ব লাগিছিল, সিহঁতে 8 ফুট কৰি দিলে। এতিয়া আপোনালোকে চবে প্ৰতিবাদ কৰিব কৈছে যে ভাই এইটো বিৰাট বেয়া কাম হৈছে, আমি ধৰিব লাগে কোনে কৰিছে, এইটো বিৰাট অন্যায় হৈছে। মানে স্পেচিফিকেশ্যনৰ মতে কাম কৰা নাই, গতিকে এইটো অন্যায় হৈছে, আমি ধৰো ব'ল। আৰু নামঘৰৰ ওচৰত চব থিয় হৈছে। তাৰ পাছত গম পালে যে কমিটিখনত আপোনাৰ নিজৰ খুৰাৰ পিতেক আছে, মাহীৰ পিতেক আছে, পেহাৰ পিতেক আছে। এতিয়া আপুনি কৈছে বাদ দে ভাই, মই নোৱাৰিম, মই এতিয়া পুলুকা মাৰিব বিচাৰিছোঁ। সেইটো কৰিছে অৰ্জুন। অৰ্জুনৰ কেছটো তাত। সেইকাৰণে ভগৱানে কৰ্তব্যটো সোঁৱৰাই দিছে, তই শৰীৰটোক মই বুলি ভবাৰ কাৰণে শৰীৰৰ লগত সম্পৰ্কিত ব্যক্তিখিনিক আপোন বুলি ভাবিছ, তাৰ কাৰণে তই ধৰ্মৰ পথৰ পৰা বিচলিত হ'ব বিচাৰিছ। তই শৰীৰ নহয়, না এইবিলাক শৰীৰ, চব আমি আত্মা। বস্তুটো বুজি পাইছেনে? সেইটো কাৰণেহে অৰ্জুনক গৈ পেলাই বুজাবলগীয়া হৈছে 2য় অধ্যায়ত। সেইকাৰণে সাংখ্যযোগ বুলি য'ত কৈছে তাত গৈ পেলাই আল্টিমেটলি যে ভীষ্ম, দ্ৰোণ এই সকলোবিলাক যে কেৱল আত্মা আৰু আত্মাৰ যে মৰণ নাই, এই কথাখিনিৰ পৰাই আৰম্ভ কৰি আনিছে। প্ৰথম আৰম্ভ তাৰ পৰাই কৰি আনিছে। আৰু এতিয়া কৈছে ইয়াত 7ম অধ্যায়ত যে মই যোগৰ অভ্যাসৰ দ্বাৰা কেনেকৈ মোৰ সমগ্ৰ ৰূপটো তই জানিব পাৰিবি, অৰ্থাৎ জ্ঞান আৰু বিজ্ঞানৰ এই গোটেই কথাখিনি মই তোক এতিয়া কম, তই শুন। কি বুলি কৈছে এতিয়া? যাহাক জানিলে জানিবা কোন কয়, যিমতে ঈশ্বৰ মই শুনা ধনঞ্জয়। জ্ঞান পক্ষে মনে ব্ৰহ্ম চিন্তয় মাতৰ, ভক্তি পক্ষে ভৃত্য হুয়া সেৱয় ঈশ্বৰ। স্থাৱৰ জংগম আদি সকল সংসাৰ, মোক ভজিবাৰ তাৰ আছে অধিকাৰ। অসংখ্যাত জীৱ আছে সংসাৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। প্ৰথম কথা কৈছে, জ্ঞানৰ কথা কৈছে। যাহাক জানিলে জানিবাক নাথাকয়। জ্ঞান কাক কয় আগতে সেইটো বুজ। 3য় অধ্যায়ত কৈছে অধ্যাত্ম বিদ্যা নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যততো অন্যথা। 3য় অধ্যায় 11 নম্বৰ শ্লোক গীতা। তাত কৈছে হে অৰ্জুন, জ্ঞান মানে হৈছে কেৱল অধ্যাত্ম জ্ঞান। বাকী যিমানে ডিগ্ৰী থাকক এইবিলাকক শাস্ত্ৰত কোৱা নাই। তাৰ মানে অজ্ঞান কৈছে। কিয়? জ্ঞান বস্তুৰ দ্বাৰা আপুনি নিজক চিনি পাব পাৰিব। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি কৰা উচিত, মই ক'লৈ যাম, মই আত্মা কি, পৰমাত্মা কি, এই তত্ত্ববিলাক জনাটোকেহে আচলতে জ্ঞান বুলি কৈছে। আৰু ইয়াততো ইয়ালৈকে ক'লে যে যাহাক জানিলে জানিবাক নথাকয়, যিমতে ঈশ্বৰ মই শুনা ধনঞ্জয়। যেনেকৈ মই যেনেকৈ ঈশ্বৰ, এতিয়া ইয়াত 7ম স্কন্ধত প্ৰথমতে জ্ঞানৰ কথা কওঁতে ইয়াত ভগৱানে নিজক বুজাব যে আচলতে মই কোন, এই কথাখিনি ইয়াত সুন্দৰভাৱে আহিব। জ্ঞানপক্ষে মনে ব্ৰহ্ম চিন্তয় মাত্ৰ। আমাৰ 3টা মাৰ্গ দিছে নহয়। এটা হৈছে কৰ্ম মাৰ্গ, য'ত ইন্দ্ৰিয় প্ৰধান, জ্ঞান মাৰ্গ, য'ত জ্ঞান প্ৰধান বা বুদ্ধি প্ৰধান, আৰু ভক্তি মাৰ্গত হৃদয় প্ৰধান বা ভাৱৰ প্ৰধান। ভাৱৰ দ্বাৰা হৈছে ভক্তি, বুদ্ধি বা জ্ঞানৰ দ্বাৰা জ্ঞান মাৰ্গ, আৰু ইন্দ্ৰিয়ৰ কৰ্মৰ দ্বাৰা কৰ্ম মাৰ্গ। এই 3টা মানুহৰ শক্তি, এই 3টাৰ ওপৰত ভিত্তি কৰি 3টা মাৰ্গ দিছে। এতিয়া ইয়াত কৈছে
জ্ঞান পক্ষে যিখিনি আহে ব্ৰহ্ম বুলি কৈছে নিৰ্গুণ নিৰাকাৰ যিজনে চিন্তা কৰে ভগৱানৰ তিনিটা ৰূপ আছে বদন্তি তত্ত্ববিদম তত্ত্বম ইয়াত জ্ঞানম অদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান ইতি শব্দে 1-2-11 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত তাত কৈছে তিনিটা ৰূপ এটা হৈছে নিৰ্গুণ নিৰাকাৰ সেইটো কৈছে ব্ৰহ্ম যিটো জ্ঞান মাৰ্গৰ দ্বাৰা আগবাঢ়ে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিবৰ কাৰণে চতুষ্টয় সাধনা আছে তাত বিবেক বৈৰাগ্য চৰ্ত সম্পদ এই গোটেইখিনি বস্তু তাত আহিব লাগিব সেইটোক কৈছে জ্ঞান মাৰ্গক যাবলৈ মূলতঃ তাত চাৰিটা বুলি বুজি লওক শান্ত দান্ত তিতিক্ষা উপ্ৰতি মানে মনৰ ওপৰত কণ্ট্ৰল লাগিব এক নম্বৰ কথা দ্বিতীয় ইন্দ্ৰিয়ৰ ওপৰত দমন তৃতীয় হৈছে বিষয়ৰ ওপৰত বৈৰাগ্য আৰু চতুৰ্থ হৈছে সহনশীলতা গুণ এইকেইটা বস্তু মিনিমাম লাগিব তেতিয়াহে কোনোবাই জ্ঞান মাৰ্গত যাব পাৰে বৈৰাগ্য ভাৱ নহালেকে মানে আপোনাৰ পৰিয়াল পৰিজন সম্পত্তি ঘৰ দুৱাৰ ইত্যাদিৰ প্ৰতি যেতিয়ালৈকে সন্ন্যাস ভাৱ নাহে বৈৰাগ্য ভাৱ নাহে আপুনি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাৰ যোগ্যই নহয় সেইকাৰণে বহুতে ঘৰ দুৱাৰ বাদ দি সন্ন্যাসী হৈ পেলাই ওলাইতো যায় যোৱাৰ পাছতো আকৌ এতিয়া বহুত পলিটিক্সত আহিছে এতিয়া বহুতত গৈ আকৌ আশ্ৰম সাজি লৈ ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে আকৌ তাতো গৈ বিজনেছ আৰম্ভ কৰিছে গতিকে সন্ন্যাসী দেখাত কৰি লাভ নাই সেইকাৰণে ভগৱানে দ্বাদশ অধ্যায়ত কৈছে ক্লেশো অধিকতৰ ষ্টেচম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অবাপ্যতে দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা জ্ঞান মাৰ্গ অতি কষ্টকৰ আমি দেহাভিমানীৰ কাৰণে এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো সহজ নহয় ইটো পক্ষ কি ভক্তি পক্ষে বৃত্ত হোৱা কেৱ ঈশ্বৰ ভক্তিৰ মাৰ্গত কি হয় বৃত্ত হৈ দাস হৈ পেলাই ঈশ্বৰৰ সেৱা কৰে আৰু আমাক গুৰুজনাই সেইটো দিছে দাসৰো দাস টান দাস হৈ লোৱা হয় নিজকে দাস বুলি ভাবক কেনেকুৱালৈকে কৈছে চৈতন্য চৰিতত ইয়ালৈকে আছে ত্ৰিনাদপি সুনিচেন তৰুৰপি সহিষ্ণুনা অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্ত হৰি এডাল তৃণতকৈও নিজক আৰু সৰু বুলি ভাবিবলৈ কৈছে এনেও এজোপা ফল থকা গছ সদায় তললৈ দো খাই থাকে যেতিয়া গছ এজোপাত ফল বেছি হয় তেতিয়া সি তললৈ দো খাই আহে সেইকাৰণে আমাৰ যুক্তিটো হৈছে ভক্তি মাৰ্গৰ নিজকে সদায় দাস্য বুলি ভাবক সকলোৰে সেৱক বুলি ভাবক তেতিয়া আপুনি বেছি ঊৰ্ধ্বলৈ যাব পাৰিব নিজকে যদি আপুনি ঊৰ্ধ্ব বুলি ভাবে তেতিয়াহ'লে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰে এইটো এটা প্ৰতিবন্ধক ই অবজাৰভেশ্যন আহে সেইকাৰণে নিজক সদায় সৰু বুলি ভাবিবলৈ কৈছে কিমান সৰু ত্ৰিনাদপি সুনিচেন এডাল বনতকৈও সৰু বুলি নিজক ভাবিবলৈ দিছে আৰু সহিষ্ণুত কেনেকুৱা হ'বলৈ দিছে তিতিক্ষা গছজোপাৰ দৰে এজোপা গছৰ কল্পনা কৰি চাওক আপোনালোকে ৰ'দ বৰষুণ সহ্য কৰি থাকে ইভেন শিলগুটি খায় মানুহৰ খৰমুটি মাৰে এটা ফল খাই ভৰাবৰ কাৰণে পঞ্জাৱৰ এজন ৰজা আছিল ৰঞ্জিত সিং সৈন্যৰ লগত তেওঁ এফালে গৈ থাকোঁতে হঠাৎ শিলগুটি এটা মূৰত পৰিল আৰু শিলগুটিটো মূৰত পৰাৰ লগে লগে ইফালে পৰা তেজ ওলাল তেজ ওলোৱাৰ লগে লগে সৈন্যবিলাকে চাৰিওফালে ঘেৰাও কৰি ধৰিলে আৰু বুঢ়ী মানুহ এজনীক পালে বুঢ়ী মানুহজনীক সুধিলে যে তই কিয় মাৰিছিলি শিল ধৰি আনিলে ৰঞ্জিত সিঙৰ ওচৰলৈ আৰু ৰঞ্জিত সিঙে সুধিলে যে কিহৰ কাৰণে তুমি মোক মাৰিলা শিলগুটিটো কৈছে মহাৰাজ মই আপোনালৈ মৰা নাছিলোঁ কালে মাৰিছিলা এই মধুৰিআম লাগি আছিল কৈছে মই শিলটো মাৰিছিলোঁ মধুৰিআম খৰাবৰ কাৰণে কিয় মোৰ নাতিটো আজি 3 দিন ধৰি ভোকত আছে নাতিটো 3 দিন ধৰি ভোকত আছে গতিকে মই ভাবিছিলোঁ যে ইয়াৰ পৰা ফল এটা খৰাম সেই বুলি মই মাৰিলোঁ শিলগুটিটো কিন্তু আপোনাৰ গৈ পেলাই মূৰত লাগিলগৈ গতিকে মহাৰাজ মই একচুৱেলি ইচ্ছা কৰি মৰা নাছিলোঁ মোৰ ভুল হ'ল মহাৰাজে তেতিয়া বৰ ডাঙৰ কথা এটা কৈছে বাকী মন্ত্ৰী চন্ত্ৰী যিমান আছিল তেওঁলোকেতো মানে শাস্তি দিয়ে মহাৰাজে ক'লে নহয় এজোপা গছে যদি শিলগুটি খায়ো ফল দিব পাৰে এজোপা গছে যদি শিলগুটি খাই পেলায়ো শিলগুটি মাৰিলেতো কষ্ট পায় তথাপিও যে যোনে মাৰিছে তাক ফল দিয়ে আৰু মইতো পঞ্জাৱৰ ৰজা ৰঞ্জিত সিং গতিকে মই সামান্য শিলগুটি এটা খোৱাৰ পাছত মাৰ খোৱাৰ পাছত এই আইগৰাকীক মই কিয় দিব নোৱাৰিম মোৰ ৰাজভঁৰালৰ পৰাই হওক ধন ধান দিয়া হওক যাতে তেওঁ কোনো ধৰণৰ কষ্ট নাপায়
এই নাতিটো যাতে ভোকত থাকিবলগীয়া নহয় বুজি পাইছে গতিকে সহিষ্ণু হৈছে গছৰ সেইকাৰণে উদাহৰণ দিয়ে চাওক কিমান ৰ'দ বৰষুণত তেনেকে পৰি থাকে হলেও মানুহক ফল দিয়ে সহিষ্ণু না অমানি না মান নিবিচৰা বেলেগক মান দিয়া আৰু সদায় কৃষ্ণৰ চৰণ চিন্তা কৰি থকা গতিকে ইয়াত ভক্তি মাৰ্গত কৈছে ভক্তি পক্ষে বৃত্ত হোৱা সেৱয় ঈশ্বৰ এতিয়া ইয়াত কৈছে স্থাৱৰ জংগম আদি সকলো সংসাৰ মুখ ভজিবাৰ তাৰ আছে অধিকাৰ যোনে নহওক কিয় প্ৰভু ভগৱন্তত সকলোৰে অধিকাৰ আছে হাত মুখ কৰ্ণ আশ্ৰয় যাহাৰ হৰি ভকতিত সবাৰে অধিকাৰ সমস্তৰে অধিকাৰ মুঠতে প্ৰভু ভগৱন্তক ভক্তি কৰাৰ ক্ষেত্ৰত কোনো উচ্চ নিচ ধনী দুখীয়া এইবিলাক কোনো ধৰণৰ একো নাই আৰু গুৰুজনাই যিটো ধৰ্ম প্ৰৱৰ্তন কৰি থৈ গৈছে একশৰণ হৰিনাম ধৰ্ম এই একশৰণ হৰিনাম ধৰ্মত কোনো ধৰণৰ জাতি ভেদ নাই ধনী দুখীয়াৰ কথা নাই ইয়াত সকলো আমি সমান সকলোৰে অধিকাৰ আছে আৰু ইয়াতো সেইটোৱে কৈছে যে সকলোৰে মোক ইয়াত ভক্তি কৰাত অধিকাৰ আছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে এইটো বৰ তাত্ত্বিক কথা কৈছে 84 লাখ জনীৰ কেৱল মানুহেহে ঈশ্বৰ ভক্তি কৰিব পৰা সুবিধা দিছে কিয় মানে বুদ্ধিটো আছে বাকীবিলাক জনী দেৱতা হওক বা অধোজনী হওক তিনিটা জনীত ভাগ কৰিছে ঊৰ্ধ্বজনী দেৱতাসকল অধোজনী কীট পতংগ পোক পৰুৱা জীৱ জন্তু আৰু মৰ্ত্যলোকত আছে মিডিলত আছে মনুষ্যৰ জনী কেনেকে কোন কলে যায় যদি প্ৰাৰব্ধত আপোনাৰ কেৱল পুণ্য আহিল তেতিয়ালে আপুনি ঊৰ্ধ্বজনীত যাব তাৰ মানে দেৱতা যদি পাপ আহিল অকল তেতিয়াহলে অধোজনীত যাব কীট পতংগ পোক পৰুৱা আৰু যদি মিশ্ৰিত আহিল পাপ পুণ্যৰ সংমিশ্ৰণ তেতিয়াহলে মানুহৰ জনী পায় কিন্তু এটো পোৱাটো অতি কঠিন শতকোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাখ বহুত জন্মৰ পুণ্যৰ ফলতহে মানুহৰ শৰীৰ জীৱই পায় ইমান সহজ কথা নহয় এতিয়া ইয়াত কৈছে যদিও অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নোৱাৰে 84 লাখ জনী আছে 20 লাখ সব স্থাৱৰ জানো 9 লাখ জলচৰ সব মানো 11 লাখ কুল কবি গাवे पक्षीगण 10 लाख बतावे 30 लाख पशु जानहु भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे 20 लाख স্থাৱৰ মানে গছ গছনি 20 লাখ প্ৰজাতি আছে গছ গছনি এটা প্ৰজাতিত আকৌ অগণন গছ গছনি আছে 9 লাখ জলচৰ প্ৰাণীৰ প্ৰজাতি পিছে নয় 29 লাখ 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় বগাই যোৱা প্ৰাণীৰ প্ৰজাতি 40 লাখ চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ 50 30 লাখ বিভিন্ন জন্তু 4 লাখ বান্দৰৰ প্ৰজাতি 84 লাখ জনী পাৰ হোৱাৰ পাছত বহু পুণ্যৰ ফলত মানুহৰ জনী পায় এতিয়া গীতাত বা বিভিন্ন শাস্ত্ৰত এটা কথা ক্লিয়াৰ কৰি দিছে কেৱল মানুহৰ জনীতহে আপুনি ঈশ্বৰ ভক্তি কৰিব পৰাৰ সুবিধা আছে বাকি জনীবিলাক কি তেতিয়া হলে কেৱল ভোগৰ জনী ভোগ কৰিব লাগিব বস গৰু ছাগলী বিলাকক দেখিছে কীট পতংগক দেখিছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এটাই চিন্তা বস খালি খাব লাগে বাকি একো চিন্তা নাই খাবৰ কাৰণে বস্তু গ্ৰহণ কৰি খাব পৰাৰ এই বুদ্ধিকনে মাত্ৰ হিয়তক দিছে ভোগটো ক্ষয় কৰিবলৈ দিছে বস তিমানে ইভেন দেৱলোকতো তেনেকৈ দেৱতাসকলক তেতিয়ালৈকে স্বৰ্গলোকত থাকিব বুলি গীতাত কৈছে তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্ত্যলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন যিসকলে নিজৰ পুণ্য কৰ্মৰ ফলত স্বৰ্গলোকত গ'ল দেৱতা হৈ থাকিল কেতিয়ালৈকে থাকিব যেতিয়ালৈকে পুণ্য আছে পুণ্য ক্ষয় গলে আকৌ আহি 84 লাখ জনী ভোগ কৰিব লাগিব বহুত পুণ্যৰ ফলত মানুহৰ জনী পায় কেৱল মানুহৰ জীৱনতে ঈশ্বৰৰ ভক্তি কৰাৰ সুবিধা দিছে এতিয়া এই তত্ত্বটো জনাৰ পাছতো আমি কিমান জনে ঈশ্বৰৰ ভক্তি কৰিছো
এতিয়াও অনুষ্ঠান হিচাপে আমি ঈশ্বৰৰ নাম শুনো, অনুষ্ঠান নথকা সময়ত কিমানজনে অভ্যাস কৰক, এইটোৱে ডাঙৰ কথা। আপুনি অনুষ্ঠান হিচাপে কৰিলে বেলেগ কথা, অনুষ্ঠান নথকা সময়ত আমি কিমানে ঈশ্বৰৰ নাম স্মৰণ কৰি আছো। হয় কওকচোন। আমি যেতিয়া বান্দৰৰ বা চৰাৰ পৰা আগ্ৰেড হৈ মনুষ্য জন্ম কি পুণ্যৰ ফলত আহিব পাৰে তেতিয়াহ'লে? আপুনি শুনক, বৰ সুন্দৰ কথা কৈছে। এক নম্বৰ কথা বুজক, কোনো মানুহে কাম নকৰাকে এক মুহূৰ্ত থাকিব নোৱাৰে। এইটো প্ৰথম লজিক। নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। ৩য় অধ্যায় ৫ নম্বৰ শ্লোকত কৈছে কোনো মানুহে এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে। এতিয়া আমি কাম কৰিলে প্ৰত্যেকটো কামৰ বিপৰীতে ৩ ধৰণৰ ফল থাকে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱত্য ত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত। ৮ম অধ্যায় ১২ নম্বৰ শ্লোক। প্ৰত্যেকটো কৰ্মৰ বিপৰীতে ৩ ধৰণৰ ফল। এটা হৈছে অনিষ্টম মানে বেয়া, ইষ্টম মানে ভাল, মিশ্ৰিত মানে ভাল বেয়াৰ মিশ্ৰণ। তাৰমানে আপোনাৰ প্ৰতিটো কৰ্মৰ ৩ ধৰণৰ ফল হ'ব পাৰে। ভাল হৈছে পুণ্য, বেয়া হৈছে পাপ, আৰু নহ'লে মিশ্ৰিত তাৰমানে পাপ পুণ্য। এতিয়া আমি এনেকৈ মনুষ্য জন্ম কিমান কোটিবাৰ আহিলো তাৰ ঠিক নাই। ৪,৩২,০০০ বছৰ কেৱল কলিযুগৰ, এনেকুৱা কলিযুগ কিমানবাৰ আগতে আহিল ঠিক নাই। বুজি পাইছেনে? গতিকে আল্টিমেটলি আমি কোটি কোটিবাৰ মনুষ্য জন্মলৈ আহিলো। আমাৰ দ্বাৰা যিমান কৰ্ম হৈছে তাৰ ফলবিলাক জমা হৈ আছে। জমা হৈ থকা কৰ্মখিনিক সঞ্চিত কৰ্ম বুলি কৈছে। এটা শৰীৰ ত্যাগ কৰাৰ পাছত বেলেগ এটা শৰীৰ ধাৰণ কৰাৰ পূৰ্বে জীৱই সঞ্চিত কৰ্মৰ এটা অংশ আনিবলগীয়া হয়। বাউণ্ডেড আনিবই লাগিব, কাৰণ আপুনি ভোগ কৰিব লাগিব। এই যিটো আপুনি তাৰ পৰা এটা ইউনিট উলিয়াই আনে সঞ্চিত কৰ্মৰ, তাত যদি পুণ্য হ'ল তেতিয়া আপুনি স্বৰ্গলোকত যাব, কেৱল যদি পুণ্য আছে। সঞ্চিত কৰ্মত যদি কেৱল পুণ্য আহিল আপুনি ডাইৰেক্ট ঊৰ্ধ্বজনীত গুচি গ'ল। যদি কেৱল পাপ আহিল তেতিয়াহ'লে ভোগ কৰিবৰ কাৰণে আহিল। এই দুটা ভোগ জুনি। তাৰমানে পুণ্য ক্ষয় কৰক ওপৰত, আৰু পাপ আহিল পাপ ক্ষয় কৰক অধোজনীত, কীট পতংগ পোক পৰুৱা জীৱ জন্তু। যদি মিশ্ৰিত আহিল পাপ পুণ্য দুইটা মিশ্ৰণ, যিটো পোৱাটো অতি কঠিন। আমাৰ জেনেৰেলি পাপ আহে নহ'লে পুণ্য আহে। মিশ্ৰিত যেতিয়া আহিব তেতিয়া মনুষ্য জনী পাব। সেইকাৰণে মানুহৰ জনীত সুখ দুখ দুইটা থাকে। এনেকুৱা কোনো মানুহ নাই যে কোনোবাই ক'ব পাৰে যে মই পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী, আৰু এনেকুৱা কোনো মানুহ নাই যে ক'ব পাৰে মই আটাইতকৈ দুখী। দুখ যোনে পাইছে সুখো পাইছে, সুখ পাইছে দুখো পাইছে, মিশ্ৰিত হৈ আছে। পাপ পুণ্য দুইটা লৈ আহিছো কাৰণে। এতিয়া আপোনাৰ এই মিশ্ৰিত কৰ্মটো, পাপ পুণ্যৰ মিশ্ৰণটো গীতাত ৮ম অধ্যায়ত কৈছে যদি আপুনি প্ৰত্যেকটো কৰ্ম ঈশ্বৰৰ চৰণত অৰ্পণ কৰিলে ভৱতী অত্যাগিনাম প্ৰত্য, যোনে ত্যাগ কৰা নাই তেওঁৰ কাৰণেহে এইটো ৰুল। নাতু সন্ন্যাসিনাম ক্বচিত, যিসকলে প্ৰত্যেকটো কৰ্ম ঈশ্বৰৰ চৰণত অৰ্পণ কৰিলে তেওঁলোকৰ কাৰণে এইটো ৰুল নেখাতে। কিয়? কাৰণ আপোনাৰ তেতিয়া ফল সঞ্চিত নহয়। আপুনি যি কৰিছে ঈশ্বৰৰ অৰ্থে কৰিছে। ঈশ্বৰৰ অৰ্থে কৰাৰ কাৰণে আপোনাৰ ফলবিলাক জমা নহয়। জমা নহ'লে আপুনি আহিবলগীয়া নাথাকে। গতিকে যিকোনো পুণ্য পাপৰ যেতিয়া মিশ্ৰণ হ'ব তেতিয়াহে মানুহৰ জুনি পাব। আৰু এইটো শতকোটি জন্মান্তৰে হয় মহাভাগ নৰ শৰীৰক জীৱে তেৱে পাৱে লাভ বুলি কৈছে। বহুত জন্মৰ পুণ্যৰ ফলত এই মিশ্ৰণটো হৈ জীৱ আহিব পাৰে। বুজি পাইছে? এতিয়া চাওক, বাকী কিতাপ দিছে বুদ্ধি। অধোজনীত আহিলে কি দিয়ে? বুদ্ধি কিমান কণে দিয়ে, যিমানৰ দ্বাৰা তেওঁলোকে আহাৰটো গ্ৰহণ কৰিব পাৰে। কিন্তু মানুহক দিছে ইমান সুবিধা যে আপুনি ঈশ্বৰ ভক্তি কৰিব পাৰে। তথাপিও আমাক মায়াই যে আগুৰি ৰাখিছে, এই মায়াৰ কাৰণে আমি
আকৌ একে পশুতুল্য হৈ কেৱল আহাৰ নিদ্ৰা ভয় মৈথুনামচা ইয়াতে আমি ব্যস্ত থাকোঁ। তাৰমানে খাইছোঁ, শুইছোঁ, ভয় আৰু সংসাৰ বৃদ্ধি, এই চাৰিটা কৰি দিন পাৰ কৰাই আছোঁ। সেইটোৱে যদি কৰাইছোঁ তেতিয়াহ'লে পশুৰ মাজত আমাৰ মাজত একো পাৰ্থক্য একোৱেই নাই। বুজি পাইছে বা? এতিয়া ইয়াত কৈছে মোৰ ভক্তি বিনা কদাচিতো নহয় জ্ঞান, এতেকে মনুষ্য জন্ম দেৱতো প্ৰধান। এতিয়া জ্ঞানটো লাভ কৰিবৰ কাৰণে ইয়াত কৈছে যে মোৰ ভক্তি অবিহনে আপুনি জ্ঞানটো নাপায়। বাকী যিমানেই যি কৰক কৃষ্ণৰ ভক্তি অবিহনে যিটো জ্ঞান কি কৈছে আধ্যাত্ম বিদ্যা নিত্যতম আধ্যাত্মিক জ্ঞানটো পাবৰ কাৰণে কৃষ্ণ ভক্তিৰ অবিহনে কোনো গতি নাই। ইয়াত এতিয়া ইয়ালৈকে কৈ দিলে যে মোৰ ভক্তি বিনা কদাচিতো নহয় জ্ঞান, এতেকে মনুষ্য জন্ম দেৱতো প্ৰধান। ভক্তি কৰিব পৰা উপায়টো দিছে মানুহত, আৰু ভক্তিৰ অবিহনে জ্ঞান নাপায় বুলি কৈছে। লিংকবিলাক বুজি যাওক। প্ৰথম কৈছে কি যে যিমান 84 লাখ জুনি আছে যিয়ে নাথাকক কিয় মানুহৰ বাহিৰে ভক্তি কৰাৰ অধিকাৰ কাৰো নাই। আকৌ ইয়াত দিছে এতিয়া ভক্তি নকৰিলে তেওঁ জ্ঞান নাপায়। আল্টিমেটলি আপুনি কৃষ্ণত ভক্তি কৰাৰ অবিহনে মানুহৰ জীৱন সফল কৰিব পৰা উপায়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক্লিয়াৰ এটা লিখি থৈ গ'ল যে হৰিচৰণে শৰণ ল'লো মানৱী জনম সফল কৰিম। চিধা ফৰ্মুলাটো দি থৈ গ'ল। সেইটো কাৰণ লিংকবিলাক ইটোৰ লগত সিটোৰ আছে, ইটোৰ লগত সিটোৰ লিংক আছে। তাৰ পাছত কৈছে দেৱে বোলে ভাৰত বৰিষে নৰ হৈব কৰ্ম কৰি ঈশ্বৰৰ চৰণ ভজিব। আমি ঘোষাত কি গাওঁ? ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম বুলি গাওঁ নে নাই? ব্ৰহ্মাই বাঞ্ছা কৰে। কিয় কৰে? কাৰণ বাকীবিলাকত এই ভক্তিৰ সুবিধাটো দিয়া নাই, কেৱল ভোগৰ জনী। ইভেন জ্ঞান মাৰ্গৰ দ্বাৰা আৰু দুটা বুজি লওক, 3টা মাৰ্গ বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত উদ্ধৱকো কৈছে যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্যস্তি পুত্ৰাচিত। হে উদ্ধৱ 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ মোক পাবৰ কাৰণে 3টা মাৰ্গ, এটা হৈছে কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতল, এটা হৈছে জ্ঞান মাৰ্গ য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে ধ্যান ধাৰণা সমাধি, আৰু এটা হৈছে ভক্তি মাৰ্গ। 3টা মাৰ্গ কৈছে জ্ঞান কৰ্ম ভক্তি। 11:20 ইন্দ্ৰিয় প্ৰধান যিখিনি কৰ্ম মাৰ্গ যোনে কেৱল কৰ্মত গুৰুত্ব দিয়ে। আপোনালোকে ভাগৱত অনুষ্ঠানত কিছুমানত চাব যে মানুহে শুনাতকৈ চাকি বন্তি এক্সট্ৰাকে জ্বলোৱাত গুৰুত্ব দিয়ে। তেল আনি চাকি গছ জ্বলাব লাগে, ধূপ জ্বলাব, তাতহে গুৰুত্ব আছে। তাৰমানে ভাগৱত যে ব্যাখ্যাত শুনিব লাগে কিবা সেইবিলাকৰ গুৰুত্ব নাই। আমি প্ৰায় জেগাত কৈছোঁ যে আপোনালোকে, আমি খোলা খুলি কওঁ, আমি কৈছোঁ যে আপোনালোকে যেতিয়া দোকানৰ পৰা এবটল তেল ল'লে বা এচাকি তেল আপোনালোকে কিনিলে ঈশ্বৰৰ অৰ্থে, তেতিয়াই আপোনাৰ পুণ্য হৈ গ'ল। বুজি পালেনে? আপুনি ঈশ্বৰৰ কাৰণে যেতিয়াই বস্তু এটা কিবা ল'লে যে মই ঈশ্বৰক তাত মই বন্তি গছ জ্বলাবৰ কাৰণে মোক তেল লাগে, ধূপ লাগে, আপুনি পুণ্য আপোনাৰ অৰ্জন হৈ গ'ল। এতিয়া আপুনি তেল গছ আনি নিজে জ্বলাই দিয়াতকে কথাকেইটা শুনক, আৰু সেয়া সেই নামঘৰীয়াক দি দিয়ক যে পিছত জ্বলাই দিব, তাত আপোনাৰ তেল পাই যাব। তাত আমাৰ কিন্তু কি হয় যে আমি ইন্দ্ৰিয়ৰ কৰ্মত বিশ্বাস কৰোঁ যে মই নিজে জ্বলাই দিলেহে তাৰমানে বস্তুটো হ'ব, বাকী কি কৈ আছে বাদ দিয়া। সেইকাৰণে নিজে কৰ্ম কৰাত ইন্দ্ৰিয় প্ৰধান হ'লে কৰ্ম মাৰ্গ, আৰু যিখিনি জ্ঞান মাৰ্গ তেওঁলোকে জ্ঞানৰ ওপৰত বুদ্ধিৰ ওপৰত গুৰুত্ব দি ইণ্টেলেকচুৱেলৰ ওপৰত তেওঁলোকে ভাবে যে আমি এনেকৈ গৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক সাক্ষাৎ কৰিম। আৰু যিসকলে ভাৱত মানি লৈছে যে ঈশ্বৰ সমস্ত ভূতত আছে, সত্যটো মানিব লাগিব। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি মানিব লাগিব। আগতে ভক্তি মাৰ্গত বিশ্বাসটো মেইন। আপোনাৰ যদি বিশ্বাসেই নাই তেতিয়াহ'লে আপুনি ভক্তি মাৰ্গৰ কাৰণে নহয়। প্ৰথম কথা মানিব লাগিব ঈশ্বৰ সকলোতে আছে। এই সত্যটো যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়টো সমস্ত জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মানা। আগতে মানিব লাগিব, তাৰমানে মানি নোলোৱালৈকে আপোনাৰ এইটো কোনো মিনিং নাই। সেইকাৰণে ভক্তি মাৰ্গত প্ৰথম কথা হৈছে মানিব লাগিব। এতিয়া ইয়াত কৈছে
এই সুবিধাটো কেৱল আমাক ইয়াত দিছে মানুহৰ জীৱনত ভক্তি মাৰ্গটো এটা জ্ঞান মাৰ্গৰ দ্বাৰা কলৈকে যাব পাৰে বুলি কৈছে ব্ৰহ্মলোকলৈকে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি ব্ৰহ্মলোকলৈকে যাব পাৰে আৰু কৰ্মকাণ্ডৰ দ্বাৰা আল্টিমেট গ'ল হৈছে স্বৰ্গ এইটো বেদৰ তত্ত্ব আমি আমাৰ নিজৰ কোৱা নাই আপুনি কৰ্মকাণ্ড যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা স্বৰ্গলৈকে এটা জীৱ পঠাব পাৰে জ্ঞান মাৰ্গৰ দ্বাৰা তাতকৈ ওপৰলৈকে গৈ ব্ৰহ্মলোকলৈকে পঠাব পাৰিব এতিয়া বস্তুটো বুজক গীতাতে কৈছে আ ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন মামুপেত্যতু কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা তাত কৈছে হে অৰ্জুন ব্ৰহ্মলোক পৰ্যন্তও যদি জীৱ যায় তাৰো পুনৰাৱৰ্তন আছে মানে পুনৰ্জন্ম আছে ই আহিব লাগিব ইভেন যেবে এক শত হৈ বৰিষ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ চাৰিটা প্ৰলয়ৰ কথা যে আছে দ্বাদশ স্কন্ধ ভাগৱতত তাত লিখিছে চতুৰ্থ প্ৰলয়ত যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হ'ব ব্ৰহ্মাকো ঈশ্বৰে সংহাৰ কৰে তাৰমানে ব্ৰহ্মাও সাৰি যাব নোৱাৰে আৰু ব্ৰহ্মাই নিজৰ পুণ্যৰ ফলত সেইখন আসন পালে তেতিয়ালৈকে থাকিব যেতিয়ালৈকে পুণ্য আছে এতিয়া ঘটনা হ'ল সেইকাৰণে ব্ৰহ্মাই ইচ্ছা কৰে যে মই পুনৰ ভক্তি কৰিব পৰাৰ এটাই শৰীৰ দিছে সেইটো হৈছে নৰতনু কেনেকৈ মই মনুষ্য শৰীৰ পাওঁ সেইকাৰণে ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম বুলি কৈছে আৰু আমি প্ৰাৰ্থনা প্ৰায় গাওঁ কি বুলি গাওঁ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় সাৰিব পৰা নাই ব্ৰহ্ম তাৰমানে এই মায়াৰ হাতটো ব্ৰহ্মায়ো সাৰিব পৰা নাই সেইকাৰণে ইয়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায় কেৱল ভক্তি কেৱল কৃষ্ণৰ ভক্তি আৰু কৃষ্ণৰ ভক্তি কৰিবৰ কাৰণে শৰীৰ কেৱল হৈছে মানুহৰ গতিকে মানুহৰ শৰীৰটো পালেহে ভক্তি কৰিব পাৰিব ভক্তি কৰিলেহে আপুনি জ্ঞান পাব জ্ঞান ভক্তিৰ দ্বাৰাহে আপোনাৰ মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব গতিকে কৃষ্ণৰ শৰণ অবিহনে আপোনাৰ এইকেইটা উপায় নাই সেইকাৰণে মানুহৰ জন্মৰ কথা কৈছে